ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ, য'ত কৰ্মচাৰীসকলৰ পদোন্নতি, নিয়মীয়াকৰণ লগতে আন কেইবাটাও সুখবৰ দিছে পুনৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা। চৰকাৰে পুনৰ গ্ৰহণ কৰিছে কেইবাটাও নতুন পদক্ষেপ, যাৰ দ্বাৰা ৰাজ্যৰ কৰ্মচাৰী পেঞ্চনাৰসকল উপকৃত হ'ব। পুনৰ কৰ্মচাৰীসকলৰ বাবে 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ। নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী শিক্ষক সকলোৰে বাবে এই খবৰকেইটা গুৰুত্বপূৰ্ণ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অসম আৰক্ষী কৰ্মচাৰীৰ সময় নিৰ্ধাৰিত পদোন্নতি নিশ্চিতকৰণৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। কনিষ্টবলৰ পৰা হাবিলদাৰলৈ সময় নিৰ্ধাৰিত পদোন্নতিৰ বাবে আৰ্হি প্ৰস্তুতকৰণৰ বাবে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকৰ পৰা আশা কৰা হৈছে যে অসম আৰক্ষী কৰ্মচাৰীসকলৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণ হ'ব, পদোন্নতি সম্পৰ্কীয় আশা ঠিক হ'ব আৰু কৰ্মচাৰীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত পদোন্নতি লাভ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰীসকলৰ বাবে পুনৰ কেইবাটাও ভাল খবৰ দিছে। মুখ্যমন্ত্ৰীয়ে শেহতীয়াভাৱে জনাইছে যে ৰাজ্যৰ কৰ্মচাৰীসকলে কাম কৰি থকাৰ সময়ত যি মানসিক সন্তুষ্টিৰ প্ৰয়োজন হয় সেইখিনি নিৰন্তৰভাৱে প্ৰদান কৰিবলৈ দেশত নথকা অথবা কৰ্মচাৰীসকলৰ বাবে অচিনাকি কেইবাটাও আঁচনি ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিছে। তেওঁ আৰু কয় যে বিভিন্ন ৰাজ্যত পৰম্পৰাগত সা সুবিধাসমূহক বাদ দি চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে সুকীয়াকৈ কিবা এটা কৰাৰ বাবে চেষ্টা কৰা হোৱা নাই। কৰ্মচাৰীৰ বাবে থকা নীতি নিয়মৰ আধাৰতহে কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ভাৰতৰ 6খন ৰাজ্যইহে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত মৰুগীয়া ভাত্তা পৰিশোধ কৰি আহিছে বুলি জানিবলৈ দিয়ে। বহু ৰাজ্যত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত যথেষ্ট পাৰ্থক্য আছে বুলি তেওঁ উল্লেখ কৰে। অসমৰ লগত পশ্চিমবংগক তুলনা কৰিলে অসমৰ সৈতে সেই ৰাজ্যখনৰ 30% পাৰ্থক্য থকা দেখা যায়। প্ৰতিকূলতাৰ মাজতো কৰ্মচাৰীসকলক মানসিক সন্তুষ্টি দিয়াৰ বাবে কেইবাটাও প্ৰচেষ্টা হাতত লোৱা হৈছে। তেওঁ কয় যে এই প্ৰচেষ্টাসমূহ আজি একক আৰু অনুকৰণীয় ৰূপত প্ৰতিষ্ঠা হ'বলৈ সক্ষম হৈছে, যেনে কৰ্মচাৰীসকলৰ বাবে মিউচুৱেল ট্ৰান্সফাৰ, লগতে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ স্কিম আদি অন্যান্য কেইবাটাও সুবিধা প্ৰদান কৰা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বেতন বঞ্চিত শিক্ষকসকলে দাবী উত্থাপন কৰিছে। শিৱসাগৰ জিলাত 1991 চনৰ পৰা 97লৈকে চৰকাৰী নীতি নিয়ম উলংঘা কৰি অবৈধভাৱে শিক্ষক নিযুক্তি দিয়া ঘটনাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াৰ দ্বাৰা তদন্ত বিচাৰিছে জিলাখনৰ একাংশ বেতন বঞ্চিত শিক্ষকে। জিলাখনৰ ডিমৌ শিক্ষাখণ্ডৰ অধীনৰ একাংশ বেতন বঞ্চিত শিক্ষকে আজি শিৱসাগৰ জিলা আয়ুক্তক এই সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰদান কৰিছে। স্মাৰক পত্ৰখনত অবৈধ শিক্ষক নিযুক্তি কাণ্ডৰ বিৰুদ্ধে নাজিৰা আৰক্ষী থানাত ৰুজু হোৱা 8/2020 আৰু শিৱসাগৰ শিশু ন্যায় পৰিষদ 2/2024 নং গোচৰৰ দুটা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAৰ তদন্ত কৰিবলৈ দাবী জনোৱা হৈছে। বেতন বঞ্চিত শিক্ষকসকলে স্মাৰক পত্ৰখনত তেওঁলোকে চৰকাৰী নীতি নিয়ম অনুসৰি নিযুক্তি পোৱাৰ কথা উল্লেখ কৰি একাংশ অবৈধ শিক্ষকৰ নিযুক্তিৰ বাবে তেওঁলোকে বেতনৰ পৰা বঞ্চিত হ'ব লগা হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। সন্ত্ৰাসবাদীৰ প্ৰভাৱত নিযুক্তি পোৱা অবৈধ শিক্ষকসকলে আজিও কণ ছাত্ৰ ছাত্ৰীক পাঠদান দি আছে আৰু পত্ৰখনত উল্লেখ কৰি বিভিন্ন সময়ত বেতন বঞ্চিত শিক্ষকসকলে অবৈধ শিক্ষক নিযুক্তি তদন্তৰ দাবী জনোৱাৰ কথাও জিলা আয়ুক্তক অৱগত কৰে। ইপিনে শিক্ষানুষ্ঠানসমূহলৈ জিলাই প্ৰদান কৰা হৈছে নিৰ্দেশনা। উৎকট গৰমৰ বাবে এইবাৰ বিদ্যালয়সমূহৰ উপপৰিদৰ্শকৰ ফালৰ পৰা এই নিৰ্দেশনা গাইডলাইন প্ৰকাশ কৰিছে, য'ত ৰাতিপুৱাৰ প্ৰাতঃসভা, বহাৰ ব্যৱস্থা, খোৱা পানী, বৈদ্যুতিক ফেন, ইউনিফৰ্ম, মেডিকেল প্ৰট'কল আৰু অন্যান্য নিৰ্দেশনা ইয়াত দিয়া হৈছে যে বাহিৰৰ কাম কাজৰ ওপৰত নিষেধাজ্ঞা। অত্যন্ত গৰমত এই সময়ছোৱা ছাত্ৰ ছাত্ৰীৰ বাবে বাহিৰৰ সকলো কাম কঠোৰভাৱে পৰিহাৰ কৰিব লাগে। ৰাজপথত ব্ৰিকেটা নিষেধাজ্ঞা। বিদ্যালয় চৌহদৰ ওচৰত
কোনো ৰাজপথৰ ব্ৰিকেটাক অনুমতি দিয়া নহ'ব আৰু ছাত্ৰ ছাত্ৰীৰ বিদ্যালয় চৌহদৰ পৰা ওলাই যাব নোৱাৰিব আৰু গৰমৰ বাবে এই নিৰ্দেশনা দিছে যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ ফালৰ পৰা। ইপিনে দুৰ্ভোগ ভুগিব লাগিব ৰাজ্যৰ হাজাৰ হাজাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে। ষ্টেট বেংকৰ পেঞ্চন প্ৰচেছিং চেণ্টাৰ কলকাতালৈ স্থানান্তৰৰ ষড়যন্ত্ৰ, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি কৰ্মচাৰী পৰিষদৰ স্মাৰক পত্ৰ। ষ্টেট বেংকৰ পেঞ্চন শাখাটো চেণ্ট্ৰেলাইজ পেঞ্চন প্ৰচেছিং চেণ্টাৰ কলকাতালৈ স্থানান্তৰ কৰাৰ ষড়যন্ত্ৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ কৰ্মচাৰীসকলৰ মাজত। কৰ্মচাৰী সংগঠনসমূহৰ ফালৰ পৰা তীব্ৰ বিৰোধিতা কৰিছে, লগতে মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰিছে, লগতে ষ্টেট বেংকৰ কৰ্তৃপক্ষকো এই সন্দৰ্ভত স্মাৰক পত্ৰ দাখিল কৰিছে আৰু আগন্তুক সময়ত এই সন্দৰ্ভত কেনেধৰণৰ সিদ্ধান্ত লোৱা হয় সেয়া হ'ব লক্ষণীয়। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।